গাইজ তিনিখন গাড়ী একেলগত ল'ম। মই বৰ্তমান তিনিখন গাড়ী একেলগত ল'ম। প্ৰথমটো ল'ম ৰেঞ্জ ৰ'ভাৰ ইভক চাগে। তাৰপিছত ল'ম হাইলেক্স। তাৰপিছত ল'ম মাহিন্দ্ৰাৰ BE কিবা ইলেক্ট্ৰনিক যে এইটো ল'ম। তাৰপিছত কি গাড়ী ল'ম? ডিফেণ্ডাৰ। মই দেখাই আছোঁ। প্ৰথম আহিল ৰেঞ্জ ৰ'ভাৰ, ঠিক আছে। তাৰপিছত আহিল হাইলেক্স, বুক নাও বুলি এইখন। তাৰপিছত এইখন ডিফেণ্ডাৰ। এটা দেখা আছে বুক কেতিয়া কৰিব, এটা ইমান পৰ হৈ গৈছে। বুক কেতিয়া কৰিব? 30 days, 30 to 60 days, 90 days, ইমান ডেইজ। মই গম নাপাওঁ ইমান কিয় গাড়ীৰ এডভাৰটাইজ আহি আছে মোৰ তাত। পইচাটো জিৰ' বেলেঞ্চ আছে মোৰ একাউণ্টত, আৰু ইমান দামী দামী গাড়ী আহি আছে মোৰ মানে এডভাৰটাইজত। ধনী হ'ম চাগে বিৰাট জলদি, পালেতো ভাল কথা। গম নাপাওঁ, যেতিয়াই মানে ইনষ্টাগ্ৰামটো খোলোঁ তেতিয়াই খালি এই এডভাৰটাইজ, মানে ডিফেণ্ডাৰ। কালিতো লেম্বৰগিনিও আহিছিল। মই ফোন কৰাব দিছোঁ, মানে একমাহ ডেট দিছোঁ, একমাহ পিছত ফোন মাৰিব মোক যে বুকিংটো কৰিব নেকি। বুকিংটো কৰি কেনে এনেই ধৰা টেষ্ট ড্ৰাইভ লৈ ল'ম। আমাৰ ইয়াতেতো নাই গুৱাহাটীত, ক'ৰবাৰ শ্ব'ৰুম গম নাপাওঁ। এইহে জমনি হৈ আছে মোৰ লগত, দুখো লাগি আছে। বাকী এইয়ে আপডেট দিব আছিল, মানে খালি জোচ দি আছে চবে, খালি পইচা কামা। কমাম, সেই লাইনতে আছোঁ বৰ্তমান, পইচা কামাব লাইনতে। যোনে চোৱা নাই চাই লওক মোৰ ইউটিউবৰ লিংকত গৈ কেনে, পইচা কামাই আছোঁ ধেৰ, চাই লওক।